ছাত্ৰ-ছাত্ৰীসকল যোৱা ক্লাছত তোমালোকৰ আগত লহাগু আৰু গহাগু সম্পৰ্কে আলোচনা আৰম্ভ কৰিছিলোঁ। লহাগু আৰু গহাগু আলোচনা কৰোঁতে আমাৰ মৌলিক সংখ্যাবিলাক জানিব লাগিব, যিহেতু মৌলিক উৎপাদকীকৰণৰ কথা আছে। মৌলিক উৎপাদকীকৰণৰ বিষয়ে আমি মৌলিক সংখ্যা জানিব লাগিব। মৌলিক সংখ্যাসমূহ আমি এই 100ৰ তলত মৌলিক সংখ্যা কিমানটা আছে আমি যোৱা ক্লাছতে লিখি দিছোঁ, আজিও চাব পাৰা। এতিয়া এইকেইটা আছে আমি 100ৰ তলত থকা মৌলিক সংখ্যা। 100ৰ তলত থকা মৌলিক সংখ্যা এতিয়া তোমালোকে যোৱা ক্লাছত মৌলিক উৎপাদকীকৰণৰ কথাও কোৱা হৈছিল। মৌলিক উৎপাদকীকৰণৰ বাহিৰেও উৎপাদকীকৰণ হ'ব পাৰে। ধৰা হ'ল 16 আৰু 25 দুটা যিকোনো সংখ্যা স্বাভাৱিক সংখ্যা। এইটো যদি আমি 16টো যদি এনেকৈ লিখো 1 পূৰণ 16 এইটো হ'ব 16 যদি আমি এনেকৈ লিখো 4 পূৰণ 4, 16 যদি আমি এনেকৈ লিখো 2 পূৰণ 8। এতিয়া এই 16টো উৎপাদক হয়, কিন্তু মৌলিক নহয়। 16ৰ উৎপাদক 4 পূৰণ 4 হ'ব, উৎপাদক হ'ব, কিন্তু মৌলিক উৎপাদক নহয়। ইয়াত আকৌ 16 = 2 পূৰণ 8, এই 2টো মৌলিক যদিও 8টো মৌলিক নহয়, যৌগিক। এতিয়া এইখিনি এইবিলাক উৎপাদক। আগৰ ক্লাছত আমি আলোচনা কৰিছোঁ মৌলিক উৎপাদকীকৰণ। তেতিয়া আমি 2ৰে ডিভাইড কৰিছিলোঁ, 3ৰে ডিভাইড কৰিছিলোঁ, 5ৰে এইবিলাকৰ ডিভাইড কৰিছিলোঁ। এইকেইটাৰে যদি ডিভাইড কৰা হয় তেন্তে সেইকেইটাক কোৱা হয় মৌলিক উৎপাদকীকৰণ। আৰু এনেকা যদি তোমাৰ লিখা হয় এইটো উৎপাদকীকৰণ, এইটো মৌলিক উৎপাদকীকৰণ নহয়, কিন্তু এইটো উৎপাদকীকৰণ। এইবিলাকো এই 4 আৰু 4 কিন্তু এই 16ৰ উৎপাদক। ঠিক 25 চোৱা 25, ইয়াক তুমি 1 পূৰণ 25 লিখিব পাৰিবা। এই 1 উৎপাদক 25 উৎপাদক, কিন্তু মৌলিক নহয়। তুমি 25ক এনেকৈ লিখিব পাৰিবা 5 পূৰণ 5, এইখিনিকে আকৌ মৌলিক। গতিকে এই যে এইটো যে পাইছা যে 1 পূৰণ 25, এইটো এই 1 আৰু 25টো এই লিষ্টৰ মাজত নাই। এই লিষ্টৰ মাজত যদি থাকে তেন্তে তাক মৌলিক উৎপাদকীকৰণ বুলি কোৱা হয়। আৰু এই লিষ্টৰ মাজত যদি নাথাকা উৎপাদক আছে, এইবিলাক উৎপাদক, সেইবিলাক সিধাকৈ উৎপাদক বুলি কোৱা হয়। যেনেকৈ 16ৰ উৎপাদক 1, 16, 4, 4, 2, 8, এই আটাইকেইটা 16ৰ উৎপাদক। ঠিক 25ৰ উৎপাদক 1, 25, 5, 5, এই দুটা মৌলিক উৎপাদক, যদিও এই দুটা মৌলিক উৎপাদক নহয়। গতিকে এইখিনিৰ দ্বাৰা যদি আহে সেইটো মৌলিক উৎপাদকীকৰণ হ'ব, আৰু এইখিনিৰ দ্বাৰা এনেকৈ যদি হয় সেইটো কি হ'ব? উৎপাদকীকৰণ হ'ব। কিন্তু উৎপাদক এইটো উৎপাদকীকৰণ, এইটো হৈছে মৌলিক উৎপাদকীকৰণ। আমি মৌলিক উৎপাদকীকৰণ কৰিলে আমাৰ এইটো কি নাহে? প্ৰয়োজনীয়তা নাহে। আমি কিন্তু লহাগুৰ ক্ষেত্ৰত লহাগু আৰু গহাগু ওলাওঁতে আমি খালি যে মৌলিক উৎপাদকীকৰণ ব্যৱহাৰ কৰিম সেইটো নহয়, আমি এইটো ব্যৱহাৰ কৰিব পাৰিম। গতিকে তোমালোকে এইটো আমি যিহেতু শিকিবলৈ গৈ আছো লহাগু আৰু গহাগু, গতিকে আমি উৎপাদকীকৰণৰ সম্পূৰ্ণ কথা আমি কি কৰিব লাগিব? জানিব লাগিব। এইখিনিৰ দ্বাৰা যদি এনেকৈ যদি হয় এইটো হ'ব মৌলিক উৎপাদকীকৰণ। মন দিবা, মৌলিক সংখ্যাত উৎপাদক দুটা থাকে। এই 2 পূৰণ 1, 3 পূৰণ 1, 5 পূৰণ 1, 7 পূৰণ 1, ইয়াৰ বাহিৰে আৰু নাই। এইবিলাকত আকৌ কি হয়? বেলেগ বেলেগো হয়। কিন্তু ইয়াৰ ভিতৰত আৰু এটা কথা আছে, সেইটো হৈছে পৰস্পৰ সহমৌলিক। তোমালোকে চোৱা পৰস্পৰ সহমৌলিক কেনেকুৱা? পৰস্পৰ সহমৌলিক, পৰস্পৰ সহমৌলিক
এইটো কথা তোমালোক জানি ল এইটো তোমাৰ 10তো আছে 10ৰ আগৰ ক্লাছবিলাকতো আছে বা বৰঞ্চ যে আমাৰ টেট পৰীক্ষা চৰীক্ষা যে হয় সেইবিলাকতো আহে পৰস্পৰ সহমৌলিক এতিয়া পৰস্পৰ সহমৌলিকটো কেনেকুৱা এইটো চোৱা আমি কি লৈছো 16 লৈছো এটা কি লৈছিলো 16 লৈছো 16 কি কেনেকৈ পালা তুমি 1 পালা পূৰণ 16 পালা তো 16 তুমি কি পালা 4 পূৰণ 4 পালা 16 তার কি পালা 16 তার কি পালা তুমি 2 পূরণ 8 পালা 2 পূরণ 8 পালা এই 8 এটাই এই 16 উৎপাদক 1 উৎপাদক 16 উৎপাদক 4 উৎপাদক 4 উৎপাদক 2 উৎপাদক 8 উৎপাদক মাত্র দুইটো মৌলিক উৎপাদক আর এইটা মৌলিক উৎপাদক নহয় যৌগিক উৎপাদক এতিয়া মোটামুটি আটাইকেইটা উৎপাদক আর এটা সংখ্যা লৈছিল কি 25 তুমি সব 25 টো সব 25 টো 25 কি লিখিছিলো তোমার লিখিছিলো 1 পূরণ 25 লিখিছিলো আর 25 কি লিখিছিলো 5 পূরণ 5 5 পূরণ 5 এতিয়া সোয়া এই 16 টো যৌগিক সংখ্যা 25 টো যৌগিক সংখ্যা কেনেকা 16 টো যৌগিক সংখ্যা সোয়া এই লিস্টৰ মাজত 16 আছে নেকি নাই 16 নাই কাৰণ এই লিস্টৰ মাজত যিবিলাক নাই সেইকেইটাকে কি সংখ্যা বুলি কোৱা হ'ব যৌগিক সংখ্যা বুলি কোৱা হ'ব কাৰণ 11 আছে 13 আছে 13 ৰ সাথে 17 আছে কি নাই 16 টো নাই তাৰমানে 16 টো যৌগিক সংখ্যা তোমালোকে আগতে মই কৈছো যে দুটা উৎপাদক থাকিলে মৌলিক আৰু দুটাতকৈ বেছি থাকিলে যৌগিক ইয়াত দুটাতকৈ বেছি আছে গতিকে 16 যৌগিক 25 টো চোৱা 23 আছে 23 ৰ পিছতে কি আছে 29 আছে 23 পিছত 29 মাজত 25 26 27 এইবিলাক নাই 24 নাই গতিকে এইবিলাক কি সংখ্যা যৌগিক সংখ্যা এতিয়া এই 25 ৰ উৎপাদক কি আহিল 1 5 25 আহিল 25 আকৌ 5 পূৰণ 5 আহিল এই 4 তে এই 25 ৰ উৎপাদক এই 16 ৰ উৎপাদক 1 16 4 4 2 8 আটাইকে 16 উৎপাদক কিন্তু তোমালোকে ইয়াত চাব লাগিব যে এই 25 আৰু 16 ৰ মাজত সাধাৰণ উৎপাদক আছে নেকি বা উমৈহতীয়া উৎপাদক আছে নেকি আমাৰ ভাষাত আমি মিল থকা উৎপাদক আছে নেকি যেটা আমি গাঁৱলীয়া ভাষাত ব্যৱহাৰ কৰো মিল কোনটোৰ মাজত মিল আছে উৎপাদকৰ মাজত ইয়াত নহয় উৎপাদকৰ মাজত মিল আছে নেকি ইয়াত 1 আছে 25 আছে 5 আছে 5 আছে ইয়াত 1 আছে 16 আছে 4 আৰু 4 আছে 2 আৰু 8 আছে সো মাত্ৰ 1 ৰ বাহিৰে আৰু কোনো মিল থকা উৎপাদক নাই এটাই মিল থকা উৎপাদক আছে 1 আছে 1 ৰ বাহিৰে মিল থকা উৎপাদক ইয়াত নাই যেতিয়া নেকি 1 ৰ বাহিৰে কোনো মিল থকা উৎপাদক নাথাকিব তেতিয়া যদিও যৌগিক সংখ্যা এই যৌগিক সংখ্যা দুটা একেলগে কি বুলি কোৱা হয় পৰস্পৰ সহমৌলিক এতিয়া তোমাৰ কি হ'ব 16 আৰু 25 মৌলিক নহয় যৌগিক সংখ্যা কম্পোজিট নাম্বাৰ প্ৰাইম নাম্বাৰ নহয় এনে কম্পোজিট নাম্বাৰ ইংৰাজীত কয় আৰু এতিয়া এওঁলোকৰ কি নাই উমৈহতীয়া কোনো উৎপাদক নাই মাত্ৰ 1 আছে গতি এইকেইটা কি বুলি কোৱা হয় পৰস্পৰ সহমৌলিক পৰস্পৰ এই 16 আৰু 25 একেলগে কোৱা এটা দিব পাৰা এটা কোৱা দিলে ভাল লাগিব একেলগে পৰস্পৰ সহমৌলিক বুলি কোৱা হয় তাৰমানে পৰস্পৰ মৌলিক হ'বলৈ হলে কমেও দুটা লাগিব এটা যেনে মৌলিক সংখ্যা বুলি এটাতেই হৈ আছে 7 এটাই হৈছে 11 এটা তাৰে হৈছে কিন্তু পৰস্পৰ মৌলিক সংখ্যা হ'বলৈ
কমেও দুটা যৌগিক সংখ্যা লাগিব ইয়াৰ উমৈহতীয়া উৎপাদকটো মিল থকা উৎপাদকটো মাত্ৰ কি থাকিব এক থাকিব আৰু বেলেগ নাথাকে এতিয়া এই মৌলিক ইয়াক ইংৰাজীত ইয়াক টু প্ৰাইম বুলি কোৱা হয় টু প্ৰাইম ইংৰাজী টাৰ্মছটো জানিবা বুলি কোৱা হয় ইংৰাজী টাৰ্মছটো জানিবা এই পৰস্পৰ সহমৌলিকৰ ইংৰাজীটো হ'ব টু প্ৰাইম এতিয়া তুমি আৰু এটা দুটা উদাহৰণ নিজে নিজে দিব চেষ্টা কৰাচোন ধৰা 20 ললো আৰু 25 20 আৰু 25 এই 20 আৰু 25 ৰ মাজত 20 ৰ মাজত কি আছে 5 আছে এই আৰু 25 ৰ মাজত কি আছে 5 আছে 5 5 25 এর 4 5 20 5 আছে তার মানে 20 আর পরস্পর 20 আর 25 পরস্পর সহমৌলিক নহয় এই কি নহয় পরস্পর সহমৌলিক নহয় মৌলিক নহয় পরস্পর সহমৌলিক নহয় ঠিক তুমি যদি ইয়াত হেৰি নিদি 20 টো নিদি তুমি 8 এইটো ধৰা এই 1 দিলা এইটো ধৰা 2 দিলা 8 আৰু 9 8 আৰু 9 সো 8 আৰু 9 এইটোৰ মাজত উৎপাদক কি কি আছে 1 আছে 8 আছে আৰু 2 into 2 into 2 তাৰ মানে কি আছে 2 আছে উৎপাদক 2 আছে তিনটা দিন ইয়াত কি আছে 3 আছে 3 পূৰণ 3 9 ইয়াত 2 পূৰণ 2 পূৰণ 2 তাৰ মানে এইটো কি আনসাৰ হ'ব 8 is equal to 2 into এনেকা লিখিব পাৰা 1 into 2 into 2 into 2 9 কে এনেকা লিখিব পাৰিবা 1 into 3 into 3 সো এর মত কোনো একৰ বাহিৰে কি নাই উমৈহতীয়া উৎপাদক বা সাধাৰণ উৎপাদক নাই বা মিল থকা উৎপাদক নাই এক হে আছে 3 3 2 2 2 এতিয়া 8 টো কি সংখ্যা যৌগিক সংখ্যা 9 টো যৌগিক সংখ্যা ইংৰাজীতে কম্পোজিট নাম্বাৰ এতিয়া ইয়াৰ মাজত একৰ বাহিৰে কোনো হেৰি উৎপাদক নাই উমৈহতীয়া কোনো উৎপাদক নাই গতিকে এই 8 আৰু 9 কি হ'ব 8 আৰু এতেকে 8 আৰু 9 কি হ'ব 8 আৰু 9 পৰস্পৰ সহমৌলিক ক্লাস 10 এমসিকিউ আহিব পাৰে তলৰ কোনযোৰ পৰস্পৰ সহমৌলিক বা তলৰ কোনযোৰ পৰস্পৰ সহমৌলিক নহয় ঠিক আছে গতিকে আমি লাহে লাহে আমি এই উৎপাদক বিলাক শিকাৰ পিছত আমি লাষ্টত লসাগু আৰু গসাগু কৰিম লসাগু আৰু গসাগুৰ পিছত আমি ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ এইবিলাক শিকিম থ্যাংক ইউ নেক্সট ক্লাস